ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক আজি এখন প্ৰি ফাইনেল বোৰ্ডৰ যি ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ তোমালোকৰ সোশ্যাল সায়েন্সৰ প্ৰশ্ন পেপাৰ ভিডিও আকাৰে দিবলৈ গৈছো গতিকে তোমালোকে ভিডিওটো ভালদৰে চাবা এখন প্ৰশ্ন পেপাৰ হৈছে তোমালোকৰ ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ ইয়াৰ প্ৰতিটো যিবিলাক তোমালোকৰ এমসিকিউ ধৰণৰ প্ৰশ্ন আছে সেই প্ৰশ্নবিলাকৰ উত্তৰ মই তোমালোকক টিক মাৰি দিছো গতিকে তোমালোকে প্ৰশ্ন উত্তৰবিলাক ভালদৰে মিলাই চাবা আৰু যিবিলাকৰ এতিয়ালৈকে পৰীক্ষা হোৱা নাই তেওঁলোকে এই প্ৰশ্নবিলাক চাই তেওঁলোকে পৰীক্ষাত যদি যায় পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হ'ব গতিকে প্ৰশ্ন প্ৰথমতে তোমালোকে চোৱা এক নম্বৰ প্ৰশ্নটো কি দিছে তলৰ কোনজন ব্যক্তিয়ে পোন প্ৰথমে নাইটহুড উপাধি ব্ৰিটিছ চৰকাৰে ঘূৰাই দিছিল গতিকে তোমালোকে টিক মাৰি দিছো গতিকে তোমালোকে এবাৰ চাই লও ভালদৰে ইয়াৰ নেক্সট প্ৰশ্ন দুই নম্বৰ প্ৰশ্ন চাবা মই প্ৰশ্নবিলাক পঢ়ি নিদু গতিকে তোমালোকে নিজে পঢ়ি চাবা মই লাহে লাহে তোমালোকক প্ৰশ্নবিলাক এবাৰ দেখুৱাই দিছো তোমালোকে উত্তৰবিলাক নিশ্চয় টিক মৰা আছে দেখিছা সেই প্ৰশ্নবিলাকে হৈছে ইয়াৰ উত্তৰ গতিকে তোমালোকৰ 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকৰ হৈছে ডি নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব গতিকে ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ যাওঁ আমি 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকৰ ডি হ'ব পিয়লি ফুকন হ'ব গতিকে তোমালোকে পিয়লি ফুকন লিখিবা ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে লিখিবা বি নম্বৰ অপচন আৰু তোমালোকে 8 নম্বৰ তোমালোকে লিখিবা বি নম্বৰ অপচন এ তোমালোকৰ টিক মৰা হৈছে গতিকে তোমালোকে এবাৰ ভালদৰে চাই লবা ইয়াৰ পিছত 9 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকৰ হ'ব এ নম্বৰটো ইয়াৰ পিছত তোমালোকে বাংলা ভাষাত ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল গতিকে তোমালোকে লিখিবা 1992 চনত এৰে প্ৰশ্ন ইয়াৰ 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ 11 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে দুটা টিক মৰা আছে গতিকে তোমালোকে কোনটো শুদ্ধ উত্তৰ বুলি ধৰিবা তোমালোকে এই সি নম্বৰ অপচনটো শুদ্ধ হয় আৰু এইটো তোমালোকৰ ভুল হয় গতিকে তোমালোকে হেতু নিলিখিবা ইয়াৰ পিছত নেক্সট 12 নম্বৰ প্ৰশ্ন চোৱা 12 নম্বৰ প্ৰশ্নটো মই টিক মাৰি দিছো 13 নম্বৰ প্ৰশ্ন ইয়াৰ পিছত তোমালোকে 15 নম্বৰ প্ৰশ্নটো তোমালোকৰ উত্তৰটো ডি হ'ব গতিকে ডি লিখিবা ইয়াৰ পিছত 17 নম্বৰ প্ৰশ্ন তোমালোকৰ উত্তৰ কি দিবা অপচন তোমালোকে এ লিখিবা ইয়াৰ পিছৰ প্ৰশ্নৰ উত্তৰ 18 নম্বৰ প্ৰশ্নটো তোমালোকে ডি অপচন লিখিবা টিক মৰা আছে 19 নম্বৰ 20 নম্বৰ সব টিক মাৰি দিছো মই তোমালোকে এবাৰ ভালদৰে চাই লবা আৰু যদি তোমালোকৰ অসুবিধা হৈছে স্ক্ৰিনশ্বট মাৰি লবা ইয়াৰ পিছত তোমালোকৰ কি আছিল 31 নম্বৰ প্ৰশ্নটো 31 নম্বৰ প্ৰশ্ন দুটা উত্তৰ টিক মৰা হৈছে গতিকে তোমালোকে শুদ্ধ উত্তৰ কোনটো লিখিবা শুদ্ধ উত্তৰ তোমালোকে এই ডি নম্বৰ অপচনটো লিখিবা আৰু এইটো তোমালোকৰ ভুল আছে এইটো ভুলকে দিয়া হৈছে গতিকে তোমালোকে কোনটো লিখিবা ডি নম্বৰ অপচনটো শুদ্ধ উত্তৰ লিখিবা ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ যাওঁ আমি আন্তৰ্জাতিক ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সংখ্যা হ'ল কিমান মত লিখিবা 15 জন ৰাষ্ট্ৰসংঘৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ হ'ল কি সচিবালয় ইয়াৰ পিছত 34 নম্বৰটো চাবা তলৰ কোনখন ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ নহয় মত লিখিবা নেপাল ইয়াৰ পিছত দিছে তোমালোকৰ আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেচন মুখ্য কাৰ্যালয় ক'ত অৱস্থিত জুৰিকত অৱস্থিত মত লিখিবা ইয়াৰ পিছত নেক্সট তোমালোকে পৃথিৱীৰ সবাতোতকৈ পুৰণি কেন্দ্ৰীয় বেংকটো হৈছে কি কেন্দ্ৰীয় বেংকটোৰ নাম লিখিবা তোমালোকে ছুইডেনৰ ৰিক্স বুলি ঠাই আছে তাতে তোমাৰ বেংক ইয়াৰ পিছত হয় এবিধ আদেশী মুদ্ৰাৰ উদাহৰণ হ'ল চেক মুদ্ৰা এইবিলাক তোমালোকে উত্তৰবিলাক দিয়া আছে গতিকে উত্তৰবিলাক তোমালোকে এবাৰ মিলাই চাবা যিবিলাকে পৰীক্ষা দিলে এতিয়ালৈকে কিমান শুদ্ধ হৈছে কিমান অশুদ্ধ হৈছে গতিকে এইখিনি আছে তোমালোকৰ 45টা 1 নম্বৰ প্ৰশ্ন ইয়াৰ পিছত তোমালোকৰ কি আছে এইবিলাক তোমালোকৰ 2 নম্বৰে 1 নম্বৰ প্ৰশ্ন গতিকে তোমালোকৰ প্ৰশ্ন উত্তৰ কিমান নম্বৰ দিয়া আছে দেখিছা 3 নম্বৰ দিয়া আছে ইয়াৰ পিছত তোমালোকে 47 চাবা 3 নম্বৰ আছে 48 টো তোমালোকে 4 নম্বৰ আছে আৰু 49 টো তোমালোকৰ দুটা প্ৰশ্ন দিছে এটা যিকোনো লিখিবা 50 নম্বৰ প্ৰশ্নটো তোমালোকৰ দুটা দিয়া আছে প্ৰশ্ন তাৰ এটা উত্তৰ লিখিব লাগে 51 নম্বৰটো তোমালোকৰ পৃথিৱীৰ পৰিৱেশ মণ্ডল কেইটাৰ বিষয়ে আলোচনা কৰা গতিকে অলপ দীঘলীয়াকৈ লিখিব লাগিব ইয়াৰ পিছত 57 টো চাবা 53 54 আৰু 55 আৰু 56 এইকেইটা তোমালোকৰ প্ৰশ্ন আছিল দীঘলীয়া প্ৰশ্ন খুবেই কম আছে তোমালোকৰ 1 নম্বৰ প্ৰশ্ন বেছি আছে গতিকে তোমালোকে 1 নম্বৰ প্ৰশ্নত বেছি মনোযোগ দিব লাগিব গতিকে
তোমালোকে 1 নম্বৰ প্ৰশ্নবিলাক শুদ্ধ কৰিব পাৰিলে তোমালোকৰ 5 মাৰ্ক সহজতে আহিব আজিলৈ মই তোমালোকক ইমানতে এৰিছো নেক্সট ভিডিঅ'ত আকৌ লগ পাম আৰু যদি তোমালোকে ভিডিঅ'টো চাই তোমালোকে উপকৃত হৈছে তেতিয়াহ'লে তোমালোকে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা